Hello friends, hi, this is Jointer from Patkaletia house aru kumura eta sangot lagi ase dekhise na apnaloke kumurar ekhon sang অসমীয়া মানুহৰ জনজীৱনৰ লগত মানে হাঁহ মাংস আৰু কুমুৰাটো আটাইতকৈ প্ৰয়োজনীয় আৰু কুমুৰা এনেকে লদমা লগা এখন চাঙত মই আহি বৰ্তমান উপস্থিত হৈছোহি আৰু মই ফুৰিবলৈ আহিলো বৰ্তমান শদিয়াত আছো আৰু শদিয়াত এজন ককাইদেউ ঘৰত মই ৰাতিপুৱাই শুই উঠি দেখিছো যে কুমুৰাৰ চাং মানে কি ধুনীয়া দেখিছে নে শদিয়াত আহিলো ফুৰিবলৈ আৰু ককাইৰ লগত মই শুই উঠি দেখিছোঁ আজিকালি মানুহে বাহনী ব্যৱহাৰ নকৰে কিন্তু বাহনী ব্যৱহাৰ কৰিছে খুব সুন্দৰ আৰু অসমীয়া মানুহৰ লগত বাহনীটাও এক সম্পৰ্ক আছে আৰু কুমুৰা এনেকুৱা চাং আমি চাঙে কওঁ সাধাৰণতে এইবোৰ অসমীয়া জনজীৱনৰ লগত মানে আগতে বাৰী ঘৰৰ পাছ মানে আৰু অসমীয়া মানুহৰ জনজীৱনৰ ৰীতি নীতিৰ লগত এক সম্পৰ্ক থকা বস্তু আৰু এই সম্পৰ্ক থকা বস্তুবোৰৰ মাজত মানে আমি সদায় নিজস্ব কিবা এটা বিচাৰি পাওঁ আৰু সো ফ্ৰেণ্ডছ ভিডিঅ'টো নবনোৱাকৈ মই থাকিব নোৱাৰিলোঁ ৰাতিপুৱাই পুৱাই বনাইছোঁ আৰু সঁচাকৈ ভাল লাগে এটা যুগত আছে অসমীয়া এই জনজীৱনৰ আন্তঃগাঁথনিৰ লগত আৰু সমাজৰ পৰম্পৰাৰ লগত আৰু এনেকুৱা যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ফ'ল' কৰিব চ' ফ্ৰেণ্ডছ দেখিছে কুমুৰা অসমীয়া মানুহৰ মানে হাঁহৰ লগত কুমুৰা অসমৰ ভাল ৰেচিপি বুলি সকলোৱে জানে কিন্তু কুমুৰা বিভিন্ন পদ্ধতিৰে বিভিন্ন মানুহে খায় কিন্তু ভাল লাগে এইবিলাক বস্তু মোৰ গাঁৱলীয়া জীৱনটো মানে ভাল লাগে বেলেগ ভাল নালাগক বাই ফ্ৰেণ্ডছ হাই দিছ ইজ জয়ন্তৰ from 5টা বজাতে ৰাতিপুৱা শুই উঠি দেখিলোঁ আৰু চাংখন ভাল লাগিছে দেখিছে আঁতৰ পৰা দেখাই দিছোঁ চাংখন শদিয়াত আছোহি মই আলহী খাবলৈ আহিলোঁ আৰু আলহী খাবলৈ আহি মই দেখিলোঁ যে শুই উঠি এখন চাংখন মোৰ ভাল লাগিলে আৰু ভাল লগাৰ কাৰণটো এইটো দেখিছে নাই এটা চৌপাশৰ সুন্দৰ গাঁৱলীয়া পৰিৱেশ আৰু গাঁৱলীয়া পৰিৱেশৰ মাজত মই বিচাৰি পালোঁ এখন কুমুৰাৰ চাং আৰু লগতে বহুত বিচাৰি পালোঁ আপোনালোকৰ যদি বিচাৰি পাইছে নষ্টালজিক জীৱন তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ফ'ল' কৰিব